এগৰাকী খিলঞ্জীয়া ক্ষুদ্ৰ ব্যৱসায়ৰ ওপৰত অত্যাচাৰ চলাবলৈ ক'ত সাহস কৰিলে বুবু আনচাৰীয়ে এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যোৰহাটত লাগিছে হাহাকাৰ যোৰহাটৰ জেবিৰত এতিয়া পথ অৱৰোধ কৰিছে লগতে পথ অৱৰোধ কৰি সম্পূৰ্ণৰূপে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে কিয়নো আজি পুৱাৰ ভাগৰ পৰা জ্বলি আছে যোৰহাটৰ জেবিৰতত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড কিয়নো পুৱাৰ ভাগত এগৰাকী খিলঞ্জীয়া ক্ষুদ্ৰ ব্যৱসায়ৰ ওপৰত আক্ৰমণ চলাইছিলে অচিনাক্ত দুৰ্বৃত্তই আৰু সেই দুৰ্বৃত্তজনক সন্দেহ কৰিছে বুবু আনচাৰী বুলি কিন্তু বৰ্তমানলৈকেও বুবু আনচাৰী গ্ৰেপ্তাৰ নকৰাকলৈ এতিয়া সকলোৱে হুংকাৰ দিছে যে 24 ঘণ্টাৰ ভিতৰত যদিহে বুবু আনচাৰী গ্ৰেপ্তাৰ নকৰে তেন্তে পৰিস্থিতি অতিকৈ বেয়া হ'ব ক'ত সাহস পালে বুবু আনচাৰীয়ে এগৰাকী ক্ষুদ্ৰ খিলঞ্জীয়া ব্যৱসায়ৰ ওপৰত চলাবলৈ আক্ৰমণ পুৱাৰ ভাগত যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে সেই যি সন্দেহযুক্ত ব্যক্তিগৰাকীক এতিয়া সকলোৱে সন্দেহ প্ৰকাশ কৰিছে বুবু আনচাৰী বুলি কিন্তু বৰ্তমানলৈকেও বুবু আনচাৰী গ্ৰেপ্তাৰ হোৱা নাই তাকে লৈ এতিয়া জ্বলি আছে যোৰহাট সৰ্বত্ৰে চলি আছে মাথো এই বিষয়ক লৈ চৰ্চা পুৱাৰ ভাগৰ পৰা হাহাকাৰময় অৱস্থা যোৰহাটৰ জেবিৰডত আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যোৰহাটৰ পৰা যদি চাই আছে এই খবৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিশ্চয়কৈ গম পাইছে আজি পুৱাৰ ভাগৰ পৰা চলি আছে কি যোৰহাটত এগৰাকী বুবু আনচাৰী নামৰ অভিযুক্ত বা এগৰাকী অচিনাকি ব্যক্তিয়ে যিগৰাকী ব্যক্তিৰ নাম বুবু আনচাৰী বুলি পোহৰলৈ আহিছে বুবু আনচাৰীয়ে বেয়াকৈ প্ৰহাৰ কৰিছে আক্ৰমণ কৰিছে এগৰাকী খিলঞ্জীয়া ক্ষুদ্ৰ পাচলি ব্যৱসায়িক তাৰ বাবে এতিয়া চলিছে সৰ্বত্ৰে এক ভয়ানক পৰিস্থিতি আৰু ইতিমধ্যে বীৰ লাচিত সেনাকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে যদিহে 24 ঘণ্টাৰ সময়সীমাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে পৰিস্থিতি অতিকৈ ভয়ানক হ'ব আৰু বুবু আনচাৰীৰ ঘৰৰ সন্মুখত চলিছে এক বৃহৎ প্ৰতিবাদ সবিশেষ খবৰ লৈ আহিছে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে যোৰহাটৰ পৰা অহা শেহতীয়া যি খবৰ এই খবৰৰ ভিত্তিত আমাৰ এক বিশেষ খবৰ আজি কেইটামান মুহূৰ্তৰ পূৰ্বে সন্ধিয়াৰ পৰা অতিকৈ উত্তপ্ত হৈছে যোৰহাট আজি পুৱাৰ ভাগতে সংঘটিত হৈছিলে ভয়ংকৰ কাণ্ড আৰু বৰ্তমান সন্ধিয়াৰ ভাগৰ পৰা অতিকৈ উত্তপ্ত হৈ পৰিছে যোৰহাট 24 ঘণ্টাৰ ভিতৰত সন্দেহজনক বুবু আনচাৰী গ্ৰেপ্তাৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখা গৈছে TMPকে বীৰ লাচিত সেনা আৰু পাচলি ব্যৱসায়ীয়ে কপাইছে ৰাজপথ আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক আজি পুৱাৰ ভাগত যোৰহাটত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ডৰ বৰ্তমান যি শেহতীয়া খবৰ পোৱা গৈছে শেহতীয়া খবৰ অনুসৰি বৰ্তমানলৈকেও চলি আছিলে কেইটামান মুহূৰ্তৰ পূৰ্বলৈকে চলি আছিলে ভয়ংকৰ প্ৰতিবাদ কিয়নো প্ৰতিবাদ এই কাৰণেই হৈছিলে যিহেতু এগৰাকী ক্ষুদ্ৰ পাচলি ব্যৱসায়ীক আক্ৰমণ চলাইছিলে বুবু আনচাৰী নামৰ এগৰাকী লোকে তাৰ বাবে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এই বিষয়বস্তুৱে আৰু সন্ধিয়াৰ পৰা ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে যোৰহাট জিলা TMPকে বীৰ লাচিত সেনা পাচলি ব্যৱসায়ীৰ চলিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণৰূপে জেবি ৰোড অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত যদি বুবু আনচাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে অতিকৈ ভয়ানক হ'ব পৰিস্থিতি বুবু আনচাৰীক গ্ৰেপ্তাৰৰ বাবে বান্ধি দিলে সময়সীমা 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব লাগিব বুবু আনচাৰী আজি পুৱাৰ ভাগত যোৰহাটৰ জেবিৰোডত সংঘটিত হৈছিলে ভয়ংকৰ ঘটনা মানৱ পেগু নামৰ এগৰাকী ক্ষুদ্ৰ পাচলি ব্যৱসায়িক সন্দেহজনক লোকে কৰিছিলে আক্ৰমণ আৰু কেৱল আক্ৰমণেই নহয় সন্দেহজনক বুবু আনচাৰীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু লগতে ক'ব লাগিব যে খিলঞ্জীয়া ব্যৱসায়ী আছিলে মানৱ পেগুৰ ন্যায়ৰ দাবীত উত্তাল কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাটত জেবিৰোডৰ বুবু আনচাৰীৰ ঘৰৰ সন্মুখতে অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে TMPকে আৰু পাচলি ব্যৱসায়ীসকলে 24 ঘণ্টাৰ ভিতৰত যদি বুবু আনচাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে যোৰহাট স্তব্ধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ফুল পেটৰ মাধ্যমেৰে আমি শেহতীয়া আপডেট আগবঢ়াইছোঁ যিহেতু আজি পুৱাৰ ভাগত যোৰহাটৰ ৰাজপথ কঁপি আছে আজি পুৱাৰ ভাগৰ পৰা এটা বিষয়বস্তুৱে চৰ্চা লাভ কৰি আছে কিয়নো মানৱ পেগু নামৰ এগৰাকী খিলঞ্জীয়া ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত আক্ৰমণ চলাইছে বুবু আনচাৰী নামৰ এগৰাকী লোকে আৰু বুবু আনচাৰীয়ে ক'ত সাহস পালে এগৰাকী ক্ষুদ্ৰ খিলঞ্জীয়া ব্যৱসায়ীৰ ওপৰত কিদৰে অত্যাচাৰ চলাবলৈ সাহস কৰিলে বুবু আনচাৰী আৰু বুবু আনচাৰীয়ে ক'ত সাহস পালে এগৰাকী মানৱ পেগু নামৰ খিলঞ্জীয়া লোকক এদৰে অত্যাচাৰ কৰিবলৈ বা আক্ৰমণ কৰিবলৈ সেই সূত্ৰে এতিয়া গৰজি উঠিছে দল সংগঠন পাচলি ব্যৱসায়ী গৰজি উঠিছে 24 ঘণ্টাৰ ভিতৰত যদিহে বুবু আনচাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে সম্পূৰ্ণ যোৰহাট জিলা স্তব্ধ কৰাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে
থাকিব